হাজোৰ পশ্চিম বৰিগং আঞ্চলিক মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। দুই ছাত্ৰ ফৈদৰ মাজত প্ৰচণ্ড সংঘাত। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাহুল আলীৰ বিৰুদ্ধে গুণ্ডাগিৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন। নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰিবলৈ অহা একাংশ বিষয়ববীয়াক প্ৰকাণ্ড লোৰে প্ৰহাৰৰ চেষ্টাৰ অভিযোগ উত্থাপন ৰাহুল আলীৰ বিৰুদ্ধে। হাতত প্ৰকাণ্ড ৰড লৈ মহাবিদ্যালয় চৌহদত ৰাহুল আলীৰ বিৰুদ্ধে গুণ্ডাগিৰি চলোৱাৰ অভিযোগ উত্থাপন একাংশ ছাত্ৰ ছাত্ৰীৰ। ৰাহুল আলীৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে এটা ফৈদে প্ৰতিবাদ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পিছত পৰিস্থিতি অধিক জটিলৰ দিশে যোৱাত ঘটনাস্থলীত কয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। কিন্তু আৰক্ষীৰ সন্মুখতে পুনৰ দুই ফৈদৰ মাজত সৃষ্টি হয় প্ৰচণ্ড সংঘাতৰ। অভিযোগ অনুসৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ মইনুল হকৰ ছত্ৰছায়াতে সহকাৰী সাধাৰণ সম্পাদক ৰাহুল আলীয়ে মহাবিদ্যালয়খনত গুণ্ডাৰাজ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু ইয়াৰ পিছতে মহাবিদ্যালয় চৌহদত গুণ্ডাগিৰি চলোৱা ৰাহুল আলীক আটক কৰে কয়া আৰক্ষীয়ে। ইয়াৰ কিছু সময় পিছত মহাবিদ্যালয়খনৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ছাত্ৰ ছাত্ৰীয়ে। উল্লেখযোগ্য যে ৰাহুল আলীৰ বিৰুদ্ধে মহাবিদ্যালয়খনত সাম্প্ৰদায়িক বিষবাস্প বিয়পৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি পশ্চিম বৰিগং মহাবিদ্যালয়ত যি আমাৰ নিযুত মইনা আঁচনি কাৰ্যসূচী আছিল তাৰ চেক বিতৰণ কাৰ্যসূচী এই মহাবিদ্যালয় আছিল। এই মহাবিদ্যালয়ৰ যি আমন্ত্ৰিত অতিথি আছিলে এই অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ সন্মুখতে যিগৰাকী ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল আলী বুলি তেওঁ যি মানে কি এডাল লট লৈ কেনে গোটেই ইয়াত তাণ্ডৱ কৰিছে যে মই মিয়া তই মিয়া ই মিয়া সি মিয়া এখন মিয়াৰ কলেজ, এখন অসমত থকা কলেজ। তেওঁ কিয় কলে মানে তেওঁ ইয়াত বাহিৰৰ শক্তিয়ে ইয়াত স্থান দি আছে, কলেজৰ অধ্যক্ষ ইয়াত তেওঁক বেকআপ দি আছে। নহলে তো ক'ব নোৱাৰে কোনো বেলেগ ষ্টুডেণ্ট আছে কোৱা নাই, তেওঁ যে কৈছে কেলে তেওঁ পঢ়িব আহি মিয়াৰ শব্দটো কিয় হ'ল সেই কথাটো আমি যেতিয়া অধ্যক্ষ মহোদয় সুধো, অধ্যক্ষ মহোদয় যে আমি আলোচনা কৰিব লাগিব, মিটিং কৰিব লাগিব। যিটো সবৰে সন্মুখত হৈছে ঘটনাটো, ষ্টুডেণ্টৰ সন্মুখত হৈছে, সাধাৰণ ষ্টুডেণ্টে দেখিছে, আমন্ত্ৰিত অতিথি এজনৰ সন্মুখত কৰিছে ঘটনাটো। আৰু যি ডাঙৰ ৰদ লৈ আহিছে এই ৰদলৈ কৈছে মই মিয়া তই মিয়া, আমি মিয়া ৰাজ কৰিম কলেজ চৌহদৰ ভিতৰত। অধ্যক্ষ মহোদয় নিমাত, অধ্যক্ষ মহোদয় মাত নাই। আমি যেতিয়া ভিতৰত গৈছো, আমি যেতিয়া তাক ভিডিঅ' ক্লিপ কৰিছো, তেওঁ কৈছে যে আমি জিবি মিটিং কৰি কেনে আমি ভিডিঅ' ক্লিপ দিব পাৰিম। এইটো কিবা কথা হ'ল নেকি? যদি কালিলৈকে যদি ভিডিঅ' যদি দিলে হৈ যায় তেতিয়া কোন দায়ী হ'ব? বেয়া কথা হৈছে, বহুত বেছি বেয়া কথা হৈছে। আৰু এইগৰাকী অধ্যক্ষ মহোদয় ইয়াত বিভিন্ন টাইমত বিভিন্ন সময়ত ইয়াৰ যি আমাৰ স্থানীয় ব্যক্তি আছে আমি নিজে দেখা পাওঁ, আমি নিজৰ লাজ লাগে। ইয়াত ল'ৰা ছোৱালীয়ে একেলগে সাৱতা সাৱতি কৰি কেনে আমি দেখিবলৈ এখন যি মহাবিদ্যালয়ৰ চৌপাশত যি এটা ভাল পৰিৱেশ এটা থাকিব লাগে ইয়াত একেবাৰে নাই। বিশৃংখল পৰিৱেশ। আৰু অধ্যক্ষ মহোদয় একো এটা মানে ইয়াত যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে, একো দেখিবলৈ পোৱা নাছিল। গুণ্ডাগিৰি কৰিবলৈ এখেতে পুহি ৰাখিছে মানে শক্তি পাৰিব একদম। আৰু সাধাৰণ সম্পাদক গৰাকীক আজি যি অনুষ্ঠান আছে অনুষ্ঠানৰ বিষয়ে এটা জনাব লাগিছিলে। যিমান যি নহওক যিহেতু সাধাৰণ সম্পাদক হিচাপে আছে, কিন্তু তেওঁ অকল জনাইছে সহসাধাৰণ সম্পাদক। মানে কি, যিহেতু সহসাধাৰণ সম্পাদক এগৰাকীয়ে এই ঘটনাটো গোটেই কৰিলে, ষড়যন্ত্ৰ কৰিলে, অধ্যক্ষ মহোদয়ে জড়িত আছিল। আমাৰ এতিয়া স্পষ্ট দাবী, যিগৰাকী অধ্যক্ষই সেই ল'ৰাজনক মেকআপ দি আছিলে সেই ল'ৰাজনক বহিষ্কাৰ কৰিব লাগে ছাত্ৰ একতা সভাৰ পৰা, আৰু মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিব লাগে। এগৰাকী ছাত্ৰই ৰদ লৈ কেনে ইয়াত পঢ়িবলৈ নাহে, ইয়াত কোনো পধ্যে পঢ়িবলৈ নাহে। আৰু অধ্যক্ষগৰাকী ইয়াৰ পৰা নিজে হয়তো তেওঁ পদত্যাগ ল'ব লাগে, নহলে আমি ইয়াক পদত্যাগ কৰাম। যেনেকে পদত্যাগ কৰাম। আৰক্ষীক গতা দিছে আপোনালোকে? আৰক্ষীক গতা দিছো। আৰক্ষী কৰাৰ লগতে তেওঁলোকৰ বায়েকহঁত আহিছে, বায়েকহঁত আহি কিনে কৈছে মিয়া কৰিব পাৰো। মানে কি, অধ্যক্ষ ডাইৰেক্ট অধ্যক্ষৰ সন্মুখত কোঠাত কৈছে আমাৰ ল'ৰাবোৰ আছে, আপোনালোকৰ ল'ৰাবোৰক সোধক, আমাৰ জি এছ আছে, জি এছক সোধক, আমাৰ এই ল'ৰাবোৰক সোধক। গতিকে তেনেকুৱা কথাটো নহয় চলিছে আৰু অসমত নিৰাজ চলিব নোৱাৰে, চিধা কথা। আগলৈ ইয়াত গুণ্ডাগিৰি একদম নচলিব। আৰু যদি এই অধ্যক্ষগৰাকী যদি নিজে পদত্যাগ নলয় আৰু যদি সেই ল'ৰাজনক যদি বহিষ্কাৰ নকৰে, তেতিয়াহ'লে এই কলেজত আমি উত্তপ্ত পৰিস্থিতি কৰিম। কাৰণ কিয়, ইয়াত অসমীয়া চলিব, ইয়াত মিয়া নচলে। আমাৰ খিলঞ্জীয়া মুছলমানসকল আমাৰ, কিন্তু কথাটো হৈছে যে মিয়া ৰাজ কেলে চলিব ইয়াত? বাংলাদেশত যায় সিহঁতি, বাংলাদেশত আছে সিহঁতৰ, বাংলাদেশো কৰক। গতিকে মিয়া ইয়াত পুহিব নোৱাৰে। যি মেটেকা এবাৰ খালত পৰিলে যি গোটেই খালটো লৈ লয় ন, এই মেটেকা গোটেই গুচাই পেলালে, চিধা কথা একদম। হাজোৰ পৰা ভৃগু দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।